ওম শান্তি। আজিৰ তাৰিখ 23 মাৰ্চ 2022। প্ৰাতঃমুৰলী বাপদাদা মধুবন। আজি পিতাই কৈছে, মৰমৰ সন্তানসকল, কোনো কৰ্মই যাতে বিকৰ্ম হৈ নাযায় তাৰ প্ৰতি বৰ সাৱধান হ'ব লাগে। খোজেপতি পিতাৰ শ্ৰীমত লৈ কৰ্ম কৰিব লাগে। আৰু আজিৰ প্ৰশ্ন, বিকৰ্মৰ পৰা কোন বাচি থাকিব পাৰে? পিতাৰ সহায় কোনসকলে প্ৰাপ্ত কৰে? পিতাই উত্তৰত কৈছে, যিসকল পিতাৰ লগত সদায় সততাৰে চলে, প্ৰতিজ্ঞা কৰি বিকাৰ দান দি পুনৰ ঘূৰাই লোৱাৰ সংকল্প নকৰে, তেওঁলোক বিকৰ্মৰ পৰা বাচি যায়। পিতাৰ সহায় তেওঁলোকে প্ৰাপ্ত কৰে যিসকলে কৰ্ম বিকৰ্ম হোৱাৰ আগতেই ৰায় লৈ লয়, সাকাৰক নিজৰ সঁচা বাতৰি শুনায়। বাবাই কয়, সন্তানসকল, চিকিৎসকৰ আগত কেতিয়াও নিজৰ বেমাৰ লুকুৱাব নালাগে। পাপ লুকুৱালে তেতিয়া বৃদ্ধি হৈ গৈ থাকিব, পদো ভ্ৰষ্ট হৈ যাব, শাস্তিও খাবলগীয়া হ'ব। আৰু আজিৰ গীত, বচপন কে দিন ভুলা ন দেনা। শৈশৱৰ দিনবোৰ পাহৰি নাযাবা। ওম শান্তি। সন্তানসকলে গীতটি শুনিলে যে পিতাই সন্তানসকলক সতৰ্ক কৰি দিয়ে যে সেই সন্তানসকল, তোমালোক আহি ঈশ্বৰৰ হৈছা আৰু জানা যে আমি ঈশ্বৰৰ সন্তান হওঁ। গোটেই বিশ্বই মানি লয় যে তেওঁ ঈশ্বৰ পিতা হয়। পিতা মানে আমি তেওঁৰ সন্তান হ'লোঁ। পৰম পিতাইতো সন্তান বুলিয়েই ক'ব, তোমালোক লৌকিকৰ সন্তানটো হোৱা, এতিয়া পাৰলৌকিক পিতাৰ হৈছা কিহৰ বাবে? বেসদৰ পিতাৰ পৰা বেসদৰ সীমাহীন সুখৰ উত্তৰাধিকাৰ ল'বৰ বাবে। পিতা হয়ে স্বৰ্গৰ ৰচয়িতা, স্বৰ্গত নিশ্চয় দেৱতাসকলৰ বাদশ্বাহী আছে। এইটো জানি তোমালোক সন্তান হৈছা। ৰজাৰ যদি সন্তান নাথাকে তেতিয়া তুলি লয়, চহকীৰ সন্তান তুলি লয়, কেতিয়াও গৰীবক তুলি নলয়। পিতাই কৈছে, কিবা লাভ হ'লেহে তুলি ল'ব। তোমালোকেও এতিয়া জানা যে আমি ঈশ্বৰৰ হৈছোঁ, তেওঁৰ পৰা স্বৰ্গৰ বাদশ্বাহী পাম। এতিয়া এনেহেন পিতাক কেতিয়াও পাহৰিব নালাগে। তেওঁৰ মতত চলিব লাগে। ৰাৱণৰ মততটো বিকৰ্ম কৰি থাকিবা। এই 5 বিকাৰৰ মততটো পিতাই কৈছে যে এই 5 বিকাৰৰ বশীভূত হ'ব নালাগে। ৰাৱণৰ মতত বিকৰ্ম কৰি থাকিবা, পিতাই কৈছে। আৰু এই 5 বিকাৰৰ বশীভূত হ'ব নালাগে। ক'ৰবাত যদি দেখা যে প্ৰবঞ্চিত হৈছোঁ, তেন্তে ততালিকে বাবাৰ পৰা মত ল'বা। কৰ্ম বিকৰ্ম হোৱাৰ আগতেই বাবাক সুধিব লাগে যে, বাবা, মই এইটো কাম কৰিব পাৰোঁনে? সেয়েহে বুজোৱা হয় যে কেতিয়াও দেহ অভিমানত নাহিবা। নিজক আত্মা বুলি বুজি খোজে প্ৰতি পৰম পিতা পৰমাত্মাৰ মতত চলি থাকিবা। কেতিয়াবা কোনো কথা নুবুজিলে সুধিবা যে, বাবা, মই অমুকৰ প্ৰতি আসক্ত হৈছোঁ, মোক কামৰ ভূতে ঘেৰি ধৰিছে। ধুমুহাটো বহুত আহিব, কিন্তু নিজক সাৱধানে ৰাখিব লাগে। গাঁতত পৰিলা মানে বেসদৰ পিতাক পাহৰি মুখ ক'লা কৰি দিলা। বাবাই তোমালোকক সুন্দৰ অৰ্থাৎ পবিত্ৰ কৰি তুলিবলৈ আহিছে। সেইবাবে 5 বিকাৰৰ ফান্দত কেতিয়াও বন্দী নহ'বা। বন্দী তেতিয়াই হ'বা যেতিয়া দেহ অভিমান আহিব। দেহী অভিমানী হ'লে বাবাৰ প্ৰতি ভয় থাকিব। বিকাৰত গ'লেতো ডাঙৰ বিকৰ্ম হৈ যাব, কিয়নো তোমালোকে বিকাৰক দান দিছা।
যদি দান দি ঘূৰাই লোৱা তেন্তে অৱস্থা হৰিচন্দৰ, যি দৃষ্টান্ত আছে তেনেকুৱাই হ'ব। ইয়াত পইচাৰতো কোনো কথা নাই, ইয়াততো হৈছে 5 বিকাৰক দান দিয়াৰ কথা। তোমালোকৰ ওচৰত যি কাঁইট আছে সেয়া দান দি দিয়া, পুনৰ কেতিয়াও কামত নলগাবা। যদি ঘূৰাই লোৱা তেন্তে জনাই দিবা। কৈ নিদিলে পাপ বৃদ্ধি হৈ থাকিব, তেতিয়া বিকাৰত গৈ থাকিবা। কৈ দিলে সহায়তা পাবা। পিতাই কৈছে কৈ দিলে সহায় পাবা। আমি শিৱ বাবাৰ সন্তান হওঁ, পিতাৰ আগত প্ৰতিজ্ঞা কৰিছোঁ কেতিয়াও পৰাজিত নহওঁ। এয়া হৈছে 5 বিকাৰ ৰূপী শত্ৰুক জয় কৰাৰ মুষ্টিযুদ্ধ অৰ্থাৎ বক্সিং। ইয়াত কেতিয়াও পৰাজিত নহয়। যদি পৰাজিত হওঁ তেন্তে শিৱ বাবাই ততালিকে গম পাই যাব। হুকুম পাইছা যে সাকাৰক লিখি জনোৱা, নিলিখিলেতো বিকৰ্ম বৃদ্ধি হৈ গৈ থাকিব আৰু 100 গুণ শাস্তি খাবলগীয়া হ'ব। বাবাক কৈ দিলে আধা খণ্ডন হৈ যাব। এনেকুৱা বহুত সন্তান আছে যিসকলে লাজতে বাতৰি নিদিয়ে। যেনেকৈ কোনো বেমাৰ, পিতাই কৈছে যেনেকৈ কোনো বেয়া বেমাৰ হ'লে চিকিৎসকক সেয়া জনাবলৈ সংকোচ কৰে, তেতিয়া চিকিৎসকে কি কৰিব? পিতাই সুধিছে তেতিয়া চিকিৎসকে কি কৰিব? পাছত ফলাফল কি হ'ব? বেমাৰ বাঢ়ি যায়। পিতাই বুজাই সন্তানসকল কিবা পাপ হৈ গ'লে নুলুকুৱাবা, নহ'লেতো একেবাৰে পদ ভ্ৰষ্ট হৈ যাব আৰু কল্পান্তৰ এনেদৰেই ভ্ৰষ্ট পদ পাবা। তেতিয়াতো জ্ঞান ল'ব নোৱাৰিবা। সোধে বাবা তেওঁৰ কি গতি হ'ব? তেওঁ বহুত শাস্তি খাব। বিনাশৰ সময়ত শাস্তিৰ হিচাপ নিকাচ নিষ্পত্তিটো হয় নহয় জানো? যেনেকৈ কাশীত আত্মঘাতী হয়, সঁচা অৰ্থত এতিয়া তোমালোক শিৱৰ প্ৰতি উৎসৰ্গিত হোৱা। শিৱৰ হোৱা উত্তৰাধিকাৰ ল'বৰ বাবে। বাকী যিসকলে কাশীত আত্মঘাতী হয় সেয়াতো ঘাত কৰা হয়, কিন্তু ঐকান্তিক ভক্তিৰে নিজক বলিদান দিয়ে। গতিকে যি পাপ কৰিছে তাৰ শাস্তি সেই সময়ত ভোগ কৰি পাপৰ পৰা মুক্ত হয়। পুনৰ পাপ কৰাৰ পৰাতো মুক্ত হ'ব নোৱাৰে। যোগ অগ্নিৰেহে পাপ ভস্ম হ'ব পাৰে। মায়াৰ ৰাজ্যত কৰ্ম বিকৰ্ম হৈ যায়। সত্যযুগত বিকৰ্ম নহয়, কিয়নো মায়াৰ ৰাজ্যই নাই। এতিয়া গোটেই জগতখনেই ভ্ৰষ্টাচাৰী। 1 নম্বৰৰ ভ্ৰষ্টাচাৰ হৈছে বিকাৰত যোৱাটো। যাৰ জন্মই ভ্ৰষ্টাচাৰীৰে হৈছে তেওঁ পাপেই কৰে। হয় ৰাৱণ ৰাজ্য। ৰাৱণক জ্বলায়, কিন্তু ৰাৱণ কি বস্তু একেবাৰেই নাজানে। ৰাৱণ বুলি কোৱা হয় 5 বিকাৰক। স্বৰ্গত এই বিকাৰ নাথাকে, সেইবাবে সেইখনক নিৰ্বিকাৰী বিশ্ব বুলি কোৱা হয়। তাত অন্য কোনো ৰাজ্য বা খণ্ড নাথাকে। ইছলামী বৌদ্ধ আদি সকলো পাছত আহিছে। তেওঁলোকো প্ৰথমে শতপ্ৰধান হয়, আকৌ ৰজু তমুত আহে। সত্যযুগ ত্ৰেতাত সম্পূৰ্ণ নিৰ্বিকাৰী আছিল, এতিয়া লাহে লাহে সম্পূৰ্ণ বিকাৰী হৈ আহিছে। সম্পূৰ্ণ বিকাৰী হ'বলৈও সময় লাগে। সত্যযুগত 16 কলা, আকৌ 14 কলা, তাৰ পাছত কলা কম হৈ যায়, কিয়নো হয়ে অৱৰোহণ কলা। এতিয়া তোমালোক হৈছা আৰোহণ কলা। পিতাই কৈছে এতিয়া তোমালোকৰ হৈছে আৰোহণ কলা। ৰামে আৰোহণ কলা টানে, ৰাৱণে অৱৰোহণ কলা টানে। যেনেকৈ চন্দ্ৰৰ লাহে লাহে কলা কমি যায়, সৃষ্টিও এনেকুৱাই। এতিয়া কোনো কলা নাই। এনেকুৱা সময়ত পিতা আহি পুনৰ 16 কলা সম্পন্ন কৰি তোলে। এই গোটেই খেলখনক ভাৰতক লৈয়ে ৰচি থোৱা আছে। পিতাই কৈছে গোটেই খেলখন ভাৰতক লৈয়ে ৰচি থোৱা আছে। বৰ্ণও ভাৰততে আছে, নহ'লেনো 84 জন্মৰ হিচাপ ক'ত? পিতাই বুজাই এইখন হয়ে লৌহযুগী সৃষ্টি। এতিয়া কলিযুগৰ অন্তৰ সময়, পুনৰ সত্যযুগৰ আৰম্ভণি হ'ব। যিসকল দেৱী দেৱতা ধৰ্মাৱলম্বী ধৰ্ম ভ্ৰষ্ট
কৰ্মভ্ৰষ্ট হৈ গৈছে, তেওঁলোক পুনৰ আহিব। তোমালোক আহিছা নহয়? চোৱা, বৃক্ষৰ অন্তত ব্ৰহ্মা থিয় হৈ আছে। তেওঁ হৈছে তমোপ্ৰধান আৰু তলত তপস্যা কৰি আছে সতোপ্ৰধান হ'বৰ বাবে। গতিকে যেনেকৈ ব্ৰহ্মাই তপস্যা কৰি আছে, তেনেকৈ ব্ৰহ্মা কুমাৰ কুমাৰীসকলেও তপস্যা কৰি আছে। এতিয়া এই যিগৰাকী ব্ৰহ্মা সতোপ্ৰধান হৈ আছে, তেওঁৰ শৰীৰত পৰমাত্মা আহি নিজৰ পৰিচয় দিয়ে। তেওঁক শুনায়, গতিকে সন্তানসকলকো শুনায়, বাবা আৰু তোমালোক সন্তানসকল, যিসকল কল্পবৃক্ষৰ তলত তপস্যা কৰি আছা দেৱতা হ'বৰ বাবে, এই মন্দিৰ হুবহু তোমালোকৰ জড় স্মাৰক হয়। এতিয়া এনেকুৱা কোনোবা বুদ্ধিমান সন্তান থাকিলে তেতিয়া এই মন্দিৰৰ পূৰা ইতিহাস শুনাব যে এইটো উচ্চতকৈও উচ্চ মন্দিৰ। ইয়াত মম্মাও আছে, বাবাও আছে। সন্তানসকলেও তপস্যা কৰি আছে। যিসকলে ভাৰতক স্বৰ্গ কৰি গঢ়িলে, তেওঁলোকৰ বুৰঞ্জী ভূগোলত বিলাতত থকাসকলে শুনিলে তেতিয়া ক'ব, এইটোতো আমাৰ পিতাৰ মন্দিৰ, যিয়ে ভাৰতক স্বৰ্গ কৰি গঢ়ি তোলে। যি এতিয়া বাস্তৱত বহি আছে, এয়াতো কোনেও নাজানে। এই সকলোবোৰ চিত্ৰ অন্ধশ্ৰদ্ধাৰে তৈয়াৰ কৰা হৈছে। ইয়াত ভূত পূজা বুলি কোৱা হয়, পুতলাৰ পূজা। গুৰু নানকৰ আত্মা, যিয়েই শিখ ধৰ্ম প্ৰতিষ্ঠা কৰিলে, তেওঁ নতুন আত্মা আছিল, নিৰ্বিকাৰী আছিল। তেওঁ ক'ত আহিল? নিশ্চয় কাৰোবাৰ শৰীৰত প্ৰৱেশ কৰিলে। গতিকে পবিত্ৰ আত্মাই কেতিয়াও দুখ ভোগ কৰিব নোৱাৰে। প্ৰথমতেতো তেনে আত্মাই সুখ ভোগ কৰিব লাগে, পাছত দুখ। পিতাই কৈছে পাছত দুখ। এনেকুৱা কোনো বিকৰ্ম কৰা নাই। পিতাই কৈছে এনেকুৱা কোনো বিকৰ্মই কৰা নাই, তেন্তে দুখ কিয় ভুগিব? আমিও প্ৰথমে সম্পূৰ্ণ হৈ থাকোঁ, পাছত লাহে লাহে কলা কম হয়। প্ৰত্যেক মনুষ্যৰে এনেকুৱা হয়। আহ্বান কৰে যে, হে পতিত পাৱন, আহক তেন্তে নিশ্চয় আহি পাৱন সৃষ্টি স্থাপনা কৰিব আৰু পতিত সৃষ্টিৰ বিনাশ কৰিব। ব্ৰহ্মাৰ দ্বাৰা স্থাপনা আৰু শংকৰৰ দ্বাৰা বিনাশ। কিমান ভালদৰে বুজায়। এয়া তেওঁলোকৰ বুদ্ধিত ধাৰণ হ'ব, যিসকল দেৱী দেৱতা ধৰ্ম হ'ব। সেয়েহে বাবাই কয় ভক্তসকলক এই জ্ঞান দিয়া। কোনেও এইটো গম নাপায় যে আমি প্ৰথমে দেৱী দেৱতা ধৰ্মৰ আছিলোঁ, আকৌ অসুৰ হ'লোঁ। লক্ষ্মী নাৰায়ণে সম্পূৰ্ণ 84 জন্ম লৈছে। এতিয়া তোমালোক, পিতাই কৈছে, এতিয়া তোমালোক শূদ্ৰৰ পৰা ব্ৰাহ্মণ হৈছা। যিসকল পাছত আহে তেওঁলোক ব্ৰাহ্মণ নহ'ব। এই কথাবোৰ সেইসকলৰ বুদ্ধিত ধাৰণ হ'ব, যিসকলৰ বুদ্ধিত কল্প পূৰ্বে ধাৰণ হৈছিল। নহ'লেতো বাহিৰলৈ গ'ল আৰু শেষ। এই ক্ষেত্ৰত পৰিশ্ৰম হয়। পিতাই কৈছে এই ক্ষেত্ৰত পৰিশ্ৰম হয়। অন্য ঠাইতো কেৱল কাহিনী শুনি আকৌ ঘৰলৈ আহি বিকাৰত গৈ অধপতিত হয়। গুৰুক পূৰা অনুসৰণ নকৰে, তেন্তে অনুগামী বুলি কেনেকৈ ক'ব? গুৰুসকলেও তেওঁলোকক একো নকয়। যদি কয় তেন্তে এগৰাকীও অনুৰাগী বা অনুগামী থাকিব। অনুগামী নাথাকিব, তেতিয়া খাব ক'ৰ পৰা? পিতাই কৈছে যে যদি কয় তেন্তে এগৰাকীও অনুগামী নাথাকিব, তেন্তে খাব ক'ৰ পৰা? গৃহস্থীসকলৰ পৰাইতো খাব। আকৌ বিকাৰীসকলৰ তাতেই জন্ম ল'বলগীয়া হয়। দেৱতাসকলেতো সন্ন্যাস নকৰে। এয়া হৈছে, পিতাই কৈছে, এয়া হৈছে পবিত্ৰ মাৰ্গৰ সন্ন্যাস। সেয়া হৈছে নিবৃত্তি মাৰ্গৰ সন্ন্যাস। পিতা আহি স্ত্ৰী পুৰুষ উভয়কে বুজায়। সন্তানসকল সম্পূৰ্ণ পবিত্ৰ হ'লে তেতিয়াহে সম্পূৰ্ণ ৰাজ্য পদ পাবা। কম পবিত্ৰ হ'লে তেতিয়া কম পদ পাবা। মা পিতাক অনুসৰণ কৰিব লাগে। পিতাই কয়, মা পিতাৰ দৰে পৰিশ্ৰম কৰা, তেতিয়াহে গাদীৰ অৰ্থাৎ সিংহাসনৰ অধিকাৰী হ'বা। মুখ্য কথা হৈছে পবিত্ৰতা। এতিয়া দেহ অভিমান ত্যাগ কৰা। মই আত্মা হওঁ, বাবা নিবলৈ আহিছে। পবিত্ৰ হ'লেহে পবিত্ৰ সৃষ্টিৰ মালিক হ'বা। পিতাই কৈছে যে মই আত্মা হওঁ, বাবা নিবলৈ আহিছে। পবিত্ৰ হ'লেহে পবিত্ৰ সৃষ্টিৰ মালিক হ'বা।
কুম্ভৰ মেলা বুলি কয়। সেই ত্ৰিবেণী আদি হৈছে নদীৰ মেলা, তাক সংগম বুলি কয়। বাস্তৱত এয়া হৈছে অনেক নদী আৰু সাগৰৰ মেলা। তোমালোক সকলো হৈছা জ্ঞান নদী, পিতা জ্ঞান সাগৰ হয়। পিতাই কয়, মোৰ সৈতে যুগযুক্ত হোৱা তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। পিতাই কৈছে যে মোৰ সৈতে যুগযুক্ত হোৱা তেতিয়া তোমালোক পতিতৰ পৰা পাৱন হৈ যাবা। মৰিবতো লাগিবই, পিতাৰ পৰা উত্তৰাধিকাৰ ল'ব লাগে। গতিকে এতিয়াহে ভক্তিৰ ফল ভগৱানৰ পৰা ল'ব পাৰা, নহ'লে বুজিবা। পিতাই কৈছে নহ'লে বুজিবা তোমালোকে ভক্তি কৰাই নাই। ভক্তি কৰা সকলেহে আহি ৰাজ্যভাগ্য ল'ব। পিতাই কিমান ভালদৰে বুজায়। বাকী সকলোৰে বুদ্ধিতটো শাস্ত্ৰৰ কথাহে থাকিব। ইয়াত জ্ঞান সাগৰ পিতাই বুজায়, গতিকে তোমালোক শ্ৰেষ্ঠ হৈ গৈ আছা। ৰাজধানী স্থাপন কৰাত কিমান পৰিশ্ৰম হয়। ৰুদ্ৰ জ্ঞান যজ্ঞত বহুত বিঘিনি আহে। ভাল বাৰু, অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আত্মিক সন্তানসকলৰ আত্মিক মাতা পিতাৰ প্ৰতি মাতা পিতা বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ। প্ৰথমতে, দেহ অভিমানত আহি কেতিয়াও বিকাৰৰ ফান্দত বন্দী হ'ব নালাগে। কৰ্ম যাতে বিকৰ্ম নহয়, তাৰ বাবে কৰ্ম কৰাৰ আগতেই পিতাৰ পৰা ৰায় ল'ব লাগে। দ্বিতীয়তে, মা পিতাক অনুসৰণ কৰিব লাগে। উচ্চ পদ পাবলৈ সম্পূৰ্ণ পবিত্ৰ নিশ্চয় হ'ব লাগে। আৰু আজিৰ বৰদান, উপৰাম অৱস্থাৰ দ্বাৰা সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰোঁতা অশৰীৰী হোৱা। আৰু আজি বৰদানৰ ব্যাখ্যা, সন্মান সহকাৰে উত্তীৰ্ণ হোৱাৰ প্ৰমাণপত্ৰ প্ৰাপ্ত কৰিবৰ বাবে মুখ আৰু মন দুয়োটাকে বাণীৰ সিপাৰে শান্তস্বৰূপ স্থিতিত স্থিত কৰাৰ অভ্যাসৰ প্ৰয়োজন। আত্মা শান্তিৰ সাগৰত, পিতাই কৈছে আত্মা শান্তিৰ সাগৰত সমাহিত হৈ যাওক। এই মিঠা শান্তিৰ অনুভূতি অতি প্ৰিয় লাগে। এই মিঠা শান্তিৰ অনুভূতি অতি প্ৰিয় লাগে। শৰীৰ আৰু মনে আৰাম পাই যায়। অন্তিম সময়ত এই অশৰীৰী হোৱাৰ অভ্যাসেহে কামত আহিব। পিতাই কৈছে অন্তিম সময়ত এই অশৰীৰী হোৱাৰ অভ্যাসে কামত আহিব। শৰীৰ যিয়ে খেল চলি নাথাকক, পিতাই কৈছে শৰীৰৰ যিয়ে খেল চলি নাথাকক, অশৰীৰী হৈ আত্মা সাক্ষী অৰ্থাৎ উপৰাম হৈ নিজৰ শৰীৰৰ ভূমিকা প্ৰত্যক্ষ কৰিলে এইটো অৱস্থাই অন্তিম সময়ত বিজয়ী কৰি দিব। আৰু আজিৰ শ্লোগান, সৰ্বগুণ বা সৰ্বশক্তিৰ অধিকাৰ প্ৰাপ্ত কৰিবলৈ আজ্ঞাকাৰী হোৱা। ওম শান্তি। মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য। আজি মাতেশ্বৰীজীৰ অমূল্য মহাবাক্য, সৃষ্টিত কেতিয়াও প্ৰলয় নহয়। সৃষ্টিত কেতিয়াও প্ৰলয় নহয়। সৃষ্টিত কেতিয়াও প্ৰলয় নহয়। এনেকৈ মনুষ্যই যি ভাবি বহি আছে যে এই সৃষ্টিত কোনোবা সময়ত অৱশ্যে প্ৰলয় হয়েই। তেওঁলোকে প্ৰলয় মানে এনেকৈ বুজি লয়। পিতাই কৈছে এতিয়া প্ৰলয়ৰ অৰ্থ হৈছে সৃষ্টি জলময় হৈ যোৱা, নতুন সৃষ্টিৰ স্থাপনা হয়, যিখন নতুন সৃষ্টিৰ আৰম্ভণি দেখুৱায়। কেনেকৈ সৃষ্টিৰ আদিত দেৱতা শ্ৰীকৃষ্ণৰ আহঁত পাতৰ ওপৰত আঙুলি চুহি সৃষ্টিলৈ আগমন হয়। যদি এনেকৈয়ে সৃষ্টিৰ উৎপত্তি হয়, এতিয়া এইটো বিবেকেৰে চিন্তা কৰাৰ কথা। যেতিয়া আমি, পিতাই কৈছে, যেতিয়া আমি কওঁ, যেতিয়া
আমি কওঁ প্ৰলয়ৰ অৰ্থ হৈছে জলময় হোৱা, তাৰ অৰ্থ হৈছে সৃষ্টিত এজনো বাচি নাথাকিব। মনুষ্যই এইটো নাজানে যে প্ৰলয়ৰ অৰ্থ কি। প্ৰলয়ৰ প্ৰকৃত অৰ্থ হৈছে সৃষ্টিত ইমান যি অপবিত্ৰতা হোৱাৰ কাৰণে সৃষ্টি দুখী হৈ পৰিছে, সেই অপবিত্ৰতাৰ প্ৰলয় হৈ যায় আৰু সৃষ্টি পবিত্ৰ হৈ যায়। তাৰ মানে তমোগুণী সৃষ্টি পৰিৱৰ্তন হৈ সতোগুণী সৃষ্টি হৈ যায়। গতিকে ইয়াৰ অৰ্থ হৈছে সৃষ্টিত প্ৰলয় নহয়, কিন্তু সৃষ্টিৰ আখৰি অৱগুণৰ প্ৰলয় হয়, বাকী কোনো মনুষ্য প্ৰলয় নহয়। পিতাই কৈছে বাকী কোনো মনুষ্যৰ প্ৰলয় নহয়। যদি সৃষ্টি প্ৰলয় হৈ যায়, তেন্তে আকৌ গীতাত ভগৱানে যি কৈছে যে সৃষ্টি অনাদি চলি আহিছে, তেন্তে কি ভগৱানৰ এই মহাবাক্য মিছা বুলি বুজিম? বাকী ইমানখিনি নিশ্চয় হয় যে পুৰণি সৃষ্টি অৰ্থাৎ তমোগুণী সৃষ্টিৰ বিনাশ হৈ পুনৰ নতুন সতোগুণী সৃষ্টিৰ স্থাপনা হয়। গতিকে বিনাশ আৰু স্থাপনাৰ কাম দুয়োটা একেলগে চলি আহি থাকে। এনেকৈ কোৱা নহ'ব যে সৃষ্টি প্ৰলয় হৈ যায়। এইখন সৃষ্টিতে স্বৰ্গ আৰু নৰকৰ স্থাপনা হয়, কিন্তু যেতিয়া স্বৰ্গ হয় তেতিয়া নৰক নাথাকে, যেতিয়া নৰক হয় তেতিয়া স্বৰ্গ নাথাকে। পিতাই কৈছে যে যেতিয়া স্বৰ্গ হয় তেতিয়া নৰক নাথাকে, যেতিয়া নৰক হয় তেতিয়া স্বৰ্গ নাথাকে। স্বৰ্গ বুলি কোৱা হয় য'ত পবিত্ৰ দেৱী দেৱতাসকলৰ নিবাসস্থান, আৰু নৰক বুলি কোৱা হয় মৃত্যুলোকক, য'ত অপবিত্ৰ মনুষ্য আত্মাসকলৰ নিবাসস্থান অৰ্থাৎ অপবিত্ৰতাৰ প্ৰলয় হৈ যায়। ওম শান্তি।